আৰু সেই চিটিখনৰ নাম আছিলে কান্না। তো সেইখন বিয়াত যীশুক মাতিছিলে, ইনভাইট কৰিছিলে, তাৰ লগত 6জন ডিচাইপল আছিলে। তো সেইখন বিয়াত যীশুৰ মাকো আছিলে, হয়নে? কিন্তু মোৰ ৰিভিলেশ্যন মতে সেই বিয়াত যীশুৰ মাকক ইনভাইট কৰিছিলে। কিন্তু যীশুৰ যাৰ বিয়া আছিলে, যীশুৰ মাকৰ লগত চাগে খুব ৰিলেশ্যনটো ভাল আছিলে। সেইকাৰণে যীশুৰ মাকক দায়িত্বটো কৰি দিছে জানে, পাকঘৰত দিছে দায়িত্ব। আমাৰ যেতিয়া বিয়া চিয়া পাতো, আমাৰ একদম ফাৰ্ষ্ট ঘৰৰ মানুহ এটা কিচেন ডিপাৰ্টমেণ্টত থাকিব, হয়নে? যেতিয়া শ্বৰ্ট হয় আমাক কয় ন, আমাৰ খাস ঘৰৰ মানুহ, আমাৰ বাইদেউ কইনাৰ বেগ দেখিছোঁ, আমাৰ বাইদেউ পুৰা চাই আছে, কিবা বস্তু শ্বৰ্ট হৈছে নেকি, কিবা হৈছে, কিয় আছে। তেখেত ঘৰৰ ক্ল'জ মানুহ হয়, তেখেতে জানে কিবা যদি বস্তু শেষ হয় ঘৰৰ মানুহ গম পাব লাগিব। ঠিক তেনেকে সেই বিয়াখনৰ মানুহ মৰিয়ামক দায়িত্ব কৰিছে যে তুমি চাবা দেই, কিবা যদি শ্বৰ্ট হৈছে তুমি আমাক জনাব। কিমান মানুহৰ মাজত তেখেতে দায়িত্ব কৰিছে, কিচেনৰ দায়িত্ব কৰিছে। অ'কে, যেতিয়া দায়িত্ব শেষ হৈ গ'ল, আমি জানো কিমান মানুহৰ মাজত মাৰিয়ামে যীশুক কথাটো কৈছে, ঘৰৰ মালিকক কোৱা নাই, তাক কৈছে যীশুক কৈছে যে দায়িত্ব শেষ হৈ গ'ল। যীশু অকণমান বিৰক্ত হৈছে, মই কি কাম তাতে দায়িত্ব শেষ হৈছে, এই নাৰী বুলি কৈছে, নাৰী এটা খুব সন্মানৰ আমাৰ এই অকণমান বিৰক্ত হৈছে। তো যে নহওক যীশুৱে কি কৰিলে, পানীৰ পৰা দায়িত্বক কি কৰিলে, কনভাৰ্ট কৰি দিলে। আমি জানো চবে পানীৰ পৰা দায়িত্বক কনভাৰ্ট হৈ গ'ল। চবেই খালে, বিয়াত কাপোৰ আজল